আমার দাবি ন্যায্য দাবি মানিল, আমার দাবি ন্যায্য দাবি মানিল। অবিলম্বে দক্ষিণ ভারত রক্ষা করো, অবিলম্বে দক্ষিণ ভারত রক্ষা করো। দক্ষিণ ভারত বাংলাদেশের সরকার জবাব দিও। ইনকলাব, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। নদী বাংলাকে পুনর্বাসনের ব্যবস্থা করিব লাগে, অবিলম্বে নদী বাংলাকে পুনর্বাসনের ব্যবস্থা করিব লাগে। ইনকলাব জিন্দাবাদ। অনতির পরমে ব্রহ্মপুত্র গণের বিজ্ঞানসম্মত স্থায়ী প্রতিরোধের ব্যবস্থা করিব লাগে। ইনকলাব জিন্দাবাদ। বাহর পার্কুপাইন নয় বিজ্ঞানসম্মত ভাবে গোয়ালপাড়া জেলার দক্ষিণ পার রক্ষা করার দাবি আজির গণডেপুটেশন দলে দলে যোগ দিয়ক। ইনকলাব জিন্দাবাদ। অবিভক্ত গোয়ালপাড়া জেলার দক্ষিণ পার বাহর পার্কুপাইন নয় বিজ্ঞানসম্মত ভাবে প্রতিরোধ ব্যবস্থা গড়ি তোলে। ইনকলাব জিন্দাবাদ। বাহর পার্কুপাইন নয় বিজ্ঞানসম্মত ভাবে ব্রহ্মপুত্র নদী প্রতিরোধ ব্যবস্থা গড়ি তোলে। ইনকলাব জিন্দাবাদ। অবিভক্ত গোয়ালপাড়া জেলার দক্ষিণ পার রক্ষার দাবি দলে দলে ওলাই হোক। অবিভক্ত গোয়ালপাড়া জেলার দক্ষিণ পার রক্ষার দাবি দলে দলে ওলাই হোক। ইনকলাব জিন্দাবাদ। বাহর পার্কুপাইন আর খাসা নয় বিজ্ঞানসম্মত ভাবে ব্রহ্মপুত্র নদী প্রতিরোধ ব্যবস্থা গড়ি তোলে। ইনকলাব জিন্দাবাদ। কিহৰ দাবীত আজি আপোনালোকে জানে আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰ বিশেষকৈ আমাৰ মানে গোটেই ৰাজ্যত ভয়াৱহ বানপানী হয়, প্ৰতি বছৰ গৰাখহনীয়া হয় গোটেই ৰাজ্যত। আমি আমাৰ ৰাজ্যৰ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰ পৰা আমাৰ বিভিন্ন চৰকাৰ যিমান চৰকাৰ আহিছে আজিলৈকে সকলো চৰকাৰৰ ওচৰত আমি আমাৰ যিমান চৰকাৰ আহিছে আমাৰ ইমান দিনলৈকে সেই চৰকাৰসমূহক আমি বিভিন্ন দল সংগঠনে দাবী জনাই আহিছিলোঁ যে আমাৰ গৰাখহনীয়া আৰু বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ সমাধানৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ বিভিন্ন চৰকাৰে বিভিন্ন ভোটৰ আগত বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ভোটৰ পিছত তেওঁলোকে সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰে। এনে পৰিস্থিতিত আজি আমাৰ ধুবুৰী জিলা আৰু গোৱালপাৰা জিলা আৰু দক্ষিণ ফালৰ মানকাছৰা জিলাৰ দক্ষিণ পাৰে যি ব্ৰহ্মপুত্ৰ নদীৰ পাৰ আছে, সেই নদীৰ পাৰ প্ৰতি বছৰ হাজাৰ হাজাৰ বিঘা মানুহৰ মাটি, ঘৰ বাৰী, খেতি মাটি, বিভিন্ন স্কুল প্ৰতিষ্ঠান, বজাৰ ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গৈছে। তাতে বহু পঞ্চায়ত সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদী বিলীন হৈ গৈছে। এনে পৰিস্থিতি হৈছে আজি আমাৰ অঞ্চলৰ হাজাৰ হাজাৰ মানুহ তাৰে পৰা ওলাই গৈ যে আজি কাম কৰিবৰ কাৰণে এটা সময়ত যেতিয়া সচ্ছল খেতিয়ক আছিল, যাৰ 50 বিঘা 60 বিঘা মাটি আছিল, তেখেতে এতিয়া পথৰ ভিকাৰীত পৰিণত হৈছে নদী ভংগৰ ফলত। তেওঁলোকে আজি কাম কৰিবলৈ অসমৰ বিভিন্ন ঠাইত যদি যায় তেওঁলোকৰ ওপৰত হেৰাছমেণ্ট কৰা হয়, সন্দেহযুক্ত বাংলাদেশী হিচাপে তেওঁলোকৰ ওপৰত হেৰাছমেণ্ট কৰে। এনে পৰিস্থিতিত আমি আমাৰ দল মত নিৰ্বিশেষে আমাৰ দক্ষিণ পাৰৰ সমূহ ৰাইজৰ পক্ষৰ পৰা আমি এটা মানে অভিৱৰ্তন কৰি এটা কমিটি কৰিছোঁ, গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটি। সেই সংগ্ৰাম কমিটিৰ পক্ষৰ পৰা আমি এটা আজি আমাৰ উপায়ুক্ত ছাৰক এটা মেমৰেণ্ডম দিয়াৰকে আয়ুক্ত ছাৰক আমি এটা মেমৰেণ্ডম অসমৰ মুখ্যমন্ত্ৰীলৈ আৰু আমাৰ অসমৰ জলসম্পদ মন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি ইয়াতে আহিছোঁ। আমাৰ মেমৰেণ্ডমৰ কপি ইয়াতে আছে, আমি এই মেমৰেণ্ডমৰ কপিটো আপোনালোকক দি আছোঁ। আপোনালোকে সেইটো তাৰ এটা ব্যৱস্থা যাতে কৰে আৰু আমি মেমৰেণ্ডমটো পঢ়ি শুনাব।